এছ লিখা আছে। তোৰ ৰজাৰ ঘৰ। শৰ্মাজী আপোনাৰ ঘৰ আছিলে নেকি এইটো? এছ লিখি থৈছে যে। হা এছ লিখি থৈছে যে আপুনি মোৰ নামটো কিয় নিলিখিলে? এইটো পুৰা ৰাজস্থানৰ নিচিনা ফিল হৈ গৈছে হয়নে যে? কিন্তু আমাৰ তাত যোনটো ক্ৰীম ৰোল হয় সেম টু সেম। বলক এতিয়া আপোনালোকক দেখাওঁ কেনেকৈ বনাই আছে। Hello. এইটো কিবা এটা মাৰিছে গদা। এতিয়া আমি গৈ আছো সেইটো বিল্ডিঙলৈ। আঁতৰৰ পৰা দেখিবলৈ ইমান ধুনীয়া লাগিছে, মই বোলো এবাৰ চাইয়ে যাওঁ আৰু আহিছো যেতিয়া। বৰ ধুনীয়া ন? কিবা ড্ৰয়িং কৰাৰ নিচিনা লাগিছে। এছ লিখা আছে। তোৰ ৰজাৰ ঘৰ। শৰ্মাজী আপোনাৰ ঘৰ আছিলে নেকি এইটো? এছ লিখি থৈছে যে। হা এছ লিখি থৈছে যে আপুনি মোৰ নামটো কিয় নিলিখিলে? এছ কে লিখি দিব লাগিছিলে, দেখিছে? Yeah. এইটো ৱালপেপাৰ নহয়। হা ৱালপেপাৰ লগোৱাৰ নিচিনা লাগিছে একদম। ৱাও। কি ধুনীয়া লাগিছে নহয়? অ' হয়, জানি ঠিকেই কৈছে। এইটো কাটি পেলাই ইয়াতে বেলেগ কালাৰ দি পেলাই হেৰি কৰিছে। ৱাও, এনেকৈ এনেকৈ কাটি দিছে আৰু এইখিনি বেলেগ কালাৰ, এইখিনি বেলেগ কালাৰ। পুৰা ৰাজস্থানৰ নিচিনা ফিল হৈ গৈছে হয়নে যে? কিন্তু মইতো যোৱা নাই, কিন্তু ভিডিঅ'টো চাইছা ন? ৰাজস্থানৰ ৰাজস্থান জয়পুৰত এনেকুৱা টাইপৰ থাকে। এই লাইটটো কি ধুনীয়া চাওক, অকণমান অকণমান জ্বলিছে। সেইখন এখন ৰেষ্টুৰেণ্ট, ইয়াতে বহি পেলাই খাব পাৰে আৰু এইটো ভিউৰ মানে এনজয় কৰিব পাৰে। যিমান চাই থাকোঁ তথাপিও মানে হেঁপাহ নপৰে না, গোটেই প্ৰাগখন দেখা পায় ইয়াৰ পৰা। তো এতিয়া আমি গৈ আছোঁ তললৈ। তেনেকৈ ওপৰলৈ উঠি আহিছিলোঁ, দেখিছিলে চাগে চিৰি দি। আমি এতিয়া তললৈ গৈ আছোঁ আৰু তলত গৈ কিবা এটা খাওঁগে, কাৰণ হোটেলতে আমি ব্ৰেকফাষ্ট কৰা ৰাতিপুৱা আৰু এতিয়ালৈকে একো খোৱা নাছিলোঁ। এতিয়া অলমষ্ট 3টা বাজিলে ন? 3টা বাজিলে। আমি কেইটা বজাত খাইছিলোঁ?
8টা অঁ 8টা মানত খাইছিলোঁ এতিয়া কফি চফি কিবা এটা খাওঁ আৰু তাৰপিছত আমি ইটো চাইডে যাম এইটো মই দেখাই নাছিলোঁ হাই চালিয়া কৰিছে কিন্তু এইটো এইখন কিমান পুৰণা ইয়াৰ ভিতৰত অকল ড্ৰিংকছহে পায় হয় চাগে হয়নে খানাও পায় কিন্তু ভিতৰখন আপোনালোকে দেখিছে গোটেই মম দি পেলাই বহুত ধুনীয়া আন্ধাৰ ডাঙৰ হয় ইয়ালৈকে আছে তো এইটোও এটা চাৰ্চ আমি যদি টাইম হয় তেতিয়াহ'লেহে যাব পাৰোঁ আৰু যদি নহয় তেতিয়াহ'লে বেলেগ এদিন ট্ৰাই কৰিম যাবৰ কাৰণে সৰু আৰু জলকীয়া এনেকৈ ওলোমাই থৈ দিছে এখন ৰেষ্টুৰেণ্ট নাইচ আৰু এইটো গলি হয় ৰেষ্টুৰেণ্টৰ চব ৰেষ্টুৰেণ্ট আছে মাজেদি যাম জানো আমি এইকেইটা পাই ইয়াতে এইটো ট্ৰাডলো বুলি মই উচ্চাৰণ কৰিছোঁ কিন্তু ইয়াতে কি বুলি উচ্চাৰণ কৰে মই ভালকৈ নাজানো কিন্তু আমাৰ তাত যোনটো ক্ৰীম ৰোল হয় ছেম টু ছেম বলক এতিয়া আপোনালোকক দেখাওঁ কেনেকৈ বনাই আছে এইটো আমাৰ বনাই আছে নেকি ৱাও কিমানকেইটা ষ্ট্ৰবেৰী সেইটো মোৰটো Nice. এটা জানোৰটো তোমাৰটো কি আছিলে ভেনিলা তোমাৰটোতো ষ্ট্ৰবেৰী কি এইটো জুচ ইয়াৰ ড্ৰেছকেইটা কিন্তু ভাল কিনিছে ন একদম পুৰণা দিনৰ চ' মই প্ৰাগৰ বহুত ফেমাছ একদম ক্ৰীম ৰোলটো খাব লৈছোঁ আপোনালোককো দেখুৱাই লওঁ মোৰতো ক্ৰীম ৰোল বহুত ভাল লাগে আগৰ পৰাই ভাল লাগে তো প্ৰথমতে ক্ৰীমখিনি শেষ কৰিব লাগিব তাৰপিছতে পামগৈ ৰোলটো ফাইনেলি বাইট এটা দিলোঁ
মৌমাখি বহুতে বেছি ধুনীয়া যদি কোনোবা প্ৰাইজ আহে এইটো নিশ্চয় ট্ৰাই কৰিব আৰু বহুত ফ্লেভাৰৰ পায় ইয়াতে ইমানখিনি খালোঁ আৰু তাৰপিছত এয়া গোটেই চকলেট আৰু ইমান মিঠা খাব নোৱাৰোঁ মোৰ গোটেই লিপষ্টিক একদম তললৈকে লাগিছে খাওঁতে সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগি গৈছে একদম সৰুতে মায়ে ঠিকছে খুৱাইছিলে মোক মানে মই কওঁ আৰু এইটোৱে খাম বুলি কিন্তু এতিয়া বহুতে বেছি মিঠা লাগিছে আৰু খাবলৈ Dan ga je moeder. Deze vond net boven de এইখন ট্ৰেইনত গোটেই চিটিখনত ঘূৰাব ন যাম এটা লিখা আছে সাইড স্ক্ৰিন টুৰ মানে গোটেই চিটিখন ঘূৰাব আৰু ভিউটো চাওক কি ধুনীয়া এনেকে গাড়ীবিলাকত উঠাই পেলাই টুৰ দিয়ে ধুনীয়াকৈ মানুহে কৈ আছে কি ধুনীয়া ন গাড়ীকেইখন কি ধুনীয়া ন ঘোঁৰাকেইটা চ' এতিয়া আমি আছোঁ অল্ড চিটি স্কুৱেৰত আৰু ভৰি বহুতেই বেয়া অৱস্থা ইমান ভাগৰ লাগিছে আৰু খোজকাঢ়িব নোৱাৰোঁ গতিকে আজি ফাৰ্ষ্ট ডে প্ৰাগত এইখিনিলৈকে ঘূৰিলোঁ লাষ্ট আমি ডেষ্টিনেশ্যন এইটোৱে পালোঁ যে অল্ড চিটি স্কুৱেৰ আৰু কালিৰ পৰা বেলেগ ঠাইত ঘূৰিম আৰু বেলেগ জেগাই আপোনালোকক দেখুৱাম তাৰ কাৰণে ষ্টে টিউন টু মাই চেনেল আৰু গাড়ী আহিছে নহ'লে চ' আশা কৰোঁ ব্লগটো চাই খুবেই বেছি ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে মোৰ ফেমিলিটো আৰু বেছি ডাঙৰ হৈ যায় আৰু আপোনালোকে বহুত মৰম দিছে এনেকৈ মৰম দি থাকিব আৰু নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই बोला बोला जल्दी बोला
একোৱে হোৱা নাই দেখোন এইটো মই আহিছিলোঁহে গ'লে একোৱে নহ'লে এইটো চ' এতিয়া আমি আহিছোঁ এখন এছিয়ান ৰেষ্টুৰেণ্টলৈ আৰু চাওঁ কি আছে ৰাইচ খাব মন গৈছে কাৰণ আমি লাঞ্চ চাঞ্চ কৰা নাই ব্ৰেকফাষ্টে কৰি আহিছিলোঁ ৰাতিপুৱাই 8টা মানত গতিকে সেইকাৰণে এতিয়া বাজিছে 6টা বাজিব আৰু গতিকে একেবাৰে ডিনাৰ কৰি যাওঁ চাই আছোঁ কি আছে আৰু মইতো ৰাইচ খাব মন গৈছে ইমান এইটো ডাক ৰাইচ আৰু চিকেন এণ্ড এগ দেখিব ধুনীয়া লাগিছে খাবলৈ কেনেকুৱা হয়